DY365 ডিজিটেল পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ। এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ লৈ আহিছো। এডিআৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 15 জুনৰ পৰা আৰম্ভ হ'ব এডিআৰ তৃতীয় বৰ্গৰ বাবে কম্পিউটাৰ টেষ্ট আৰু এমাহৰ ভিতৰতে সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণ কৰা হ'ব। এই বুলি এতিয়া ফেচবুক লাইভৰ জৰিয়তে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো। এডিআৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 15 জুনৰ পৰা আৰম্ভ হ'ব এডিআৰ তৃতীয় বৰ্গৰ কম্পিউটাৰ টেষ্ট আৰু 15 জুনৰ পৰা ড্ৰাইভিং টেষ্ট, ষ্টেনোগ্ৰাফাৰ, ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। চতুৰ্থ বৰ্গত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাও অনুষ্ঠিত হ'ব 15 জুনৰ পৰা। ফেচবুক লাইভ যোগে এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এমাহৰ ভিতৰতে চৰকাৰে সম্পূৰ্ণ কৰিব এই সমগ্ৰ ব্যৱস্থা। এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো। এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো। যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিছে। ফেচবুক লাইভ যোগে নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে। 15 জুনৰ পৰা অনুষ্ঠিত হ'ব এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা আৰু 15 জুনৰ পৰা ড্ৰাইভিং টেষ্ট, ষ্টেনোগ্ৰাফাৰ, ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। লগতে চতুৰ্থ বৰ্গত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাও 15 জুনৰ পৰা অনুষ্ঠিত হ'ব আৰু এমাহৰ ভিতৰতে চৰকাৰে সমগ্ৰ ব্যৱস্থা সম্পূৰ্ণ কৰিব। গতিকে যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰ ব্যৱহাৰিক মৌখিক পৰীক্ষাত এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল শিক্ষাৰ্থীসকলৰ বাবে বা সেই পৰীক্ষাৰ্থীসকলৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ, কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষাৰ্থীসকলক এটা ভাল খবৰ দিছে। 15 জুনৰ পৰাই এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা সম্পূৰ্ণ কৰা হ'ব বা অনুষ্ঠিত হ'ব আৰু এমাহৰ ভিতৰতে চৰকাৰে এই সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণ কৰিব। নিশা ফেচবুক লাইভ যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। গতিকে যদি আপুনিও এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেনেহ'লে আপুনিও সাজু হওক, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে যে 15 জুনৰ পৰাই যিসকলে এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল সেই পৰীক্ষাৰ্থীসকলৰ বাবে এডিআৰৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে যদি আপুনি এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেনেহ'লে আপুনিও সাজু হওক, কাৰণ 15 জুনৰ পৰাই এডিআৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু এমাহৰ ভিতৰতে সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণ কৰা হ'ব। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ দিছে। কি মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, মন্তব্য আগবঢ়াব লৈছো। বহুতে মোক এইকেইটা দিন সুধি আছে যে এডিআৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে যে এডিআৰত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট
বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। বহুতে মোক এইকেইটা দিন সুধি আছে যে এডিআৰইৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে যে এডিআৰইত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ এপিডিচিএলৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম। আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম।